নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ SCET DLEDৰ যি প্ৰি-এণ্ট্ৰি টেষ্টৰ ইনফৰ্মেশ্যন ব্ৰচাৰ এখন আছিলে তাত কি উল্লেখ কৰিছে বা কি নিয়ম সলনি কৰিছে সেই কথা জনাম প্ৰথমে জেনেৰেল ইনফৰ্মেশ্যনখিনি দি লৈছোঁ আপোনালোকক দুবছৰীয়া যিটো DLED পাঠ্যক্ৰম হয় তাৰে আপোনালোকৰ সিট কেপাচিটি কথা উল্লেখ কৰিছে ইয়াত উল্লেখ কৰিছে যে আপোনালোকৰ 70% সিট ৰিজাৰ্ভ থাকিব আৰ্টছ আৰু আদাৰ ষ্ট্ৰীমৰ কাৰণে আৰু 30% সিট ৰিজাৰ্ভ থাকিব সায়েন্স ষ্ট্ৰীমৰ কাৰণে ধৰি লওক আপোনাৰ 100টা সিট আছে তাৰে 70টা আৰ্টছৰ কাৰণে থাকিব আৰু কমাৰ্চৰ কাৰণে থাকিব আৰু আপোনালোকৰ 30টা থাকিব সায়েন্সৰ কাৰণে তাৰপিছত এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত কৈছে যে 50% মাৰ্কছ আপোনালোকৰ জেনেৰেল কেটেগৰীৰ কাৰণে লাগিব আৰু 45% মাৰ্কছ লাগিব আপোনালোকৰ SC ST প্লেন ST হিলছ তাতকৈ 1% কম হ'লেও আপোনালোকে এপ্লাই কৰিব নোৱাৰিব আৰু আপোনালোকে জানে যে DLED কোৰ্চটো 4টা সেমিষ্টাৰ থাকে 2 বছৰ আপোনালোকে ৰেগুলাৰ কোৰ্চ হয় আপোনালোকে স্কুলত বা কলেজত গৈ আপোনালোকে পঢ়িব লাগিব 4টা সেমিষ্টাৰ আপোনালোকে 2 বছৰত কমপ্লিট কৰিব লাগিব গতি সেইখিনি কথা মনত ৰাখিব আপোনালোকৰ প্ৰথম কথা হ'ল যে যি পাৰ্চেন্টেজ আছে আপোনালোকৰ এছএছৰ জেনেৰেলৰ কাৰণে 50% তাতকৈ কম হ'লে নহ'ব আৰু SC ST প্লেন ST হিলছৰ কাৰণে 45% এপ্লিকেশ্যন ফিজ 600 ইতিমধ্যে আপোনালোকে হয়তো অনলাইন এপ্লাই কৰিছে আৰু যিসকলে নাই কৰা মই ইতিমধ্যে ভিডিঅ' দি দিছোঁ অনলাইন এপ্লাই কেনেকৈ কৰিব সেই বিষয়ে জনাই থৈছোঁ আপোনালোকে ভিডিঅ'টো চাব পাৰে আৰু আপোনালোকৰ যি কুৱেশ্যন পেটাৰ্ণ আছে সেয়া MCQ টাইপ আহিব 100 কুৱেশ্যন আহিব বুলি উল্লেখ কৰিছে তাৰপিছত আপোনালোকৰ এটেণ্ডেন্সৰ কথা কৈছে যেতিয়া আপোনালোকৰ এডমিশ্যন হৈ যাব তাৰপিছত এটেণ্ডেন্সৰ কথা কৈছে 5 দিনত যদি আপুনি উপস্থিত নাথাকে 5 দিন ৱৰ্কিং ডেছত যদি আপুনি সেই কলেজ বা স্কুলখনত যে উপস্থিত নাথাকে এডমিশ্যন লোৱাৰ পিছত তেতিয়াহ'লে আপোনালোকৰ যিটো সিট আছে সেইটো কেঞ্চেল কৰি দিয়া হ'ব আৰু আপোনালোকে যিবোৰ সেমিষ্টাৰ এক্সাম আছে সেই সেমিষ্টাৰ এক্সাম দিবলৈ হ'লে কলেজবিলাকত বা স্কুলবিলাকত 75% উপস্থিত থাকিবই লাগিব সেইবিলাক কথা তেওঁলোকে উল্লেখ কৰিছে তাৰপৰা আমি যি সিট কেপাচিটি কথা চাওঁ ডিষ্ট্ৰিক্ট ৱাইজ বৰপেটা ডিষ্ট্ৰিক্টত 400 সিট আছে গতিকে আপুনি যদি বৰপেটা ডিষ্ট্ৰিক্ট চুজ কৰে তেতিয়া আপোনাৰ তাত সিট পোৱাটো সহজ হৈ পৰে কাৰণ 400 সিটত হয়তো আপুনি ক'ৰবাত নহয় ক'ৰবাত সিটটো পাবই গতিকে আপোনালোকে সেইটো টিপছ আছে আজি যিসকলে টিপছটো নাজানে সেইটো এপ্লাই কৰিব পাৰে আপোনালোকে যিবিলাক ডিষ্ট্ৰিক্টৰ সিট কেপাচিটি বেছি আছে তাত আপোনালোকে এপ্লাই কৰিব অৰ্থাৎ আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট চুজ কৰিবলৈ দিয়ে যে আপুনি ক'ত এণ্ট্ৰেন্স টেষ্টটো দিব সেইটো আপোনালোকে চুজ কৰিব যিটো এণ্ট্ৰেন্স টেষ্ট দিবলৈ আপোনালোকে ডিষ্ট্ৰিক্ট চুজ কৰিব তাতে আপোনালোকে DLED এক্সাম পঢ়িব লাগিব আপোনালোকে চাই ল'ব পাৰে গোলাঘাটত 150 হাইলাকান্দিত 150 তিনিচুকীয়াত 50টা সিট যোৰহাটত 100 মাজুলীত 50 য'ত সিট কেপাচিটি কম তাত সিট পোৱা কম হৈ পৰে কাৰণ তাত আপোনালোকৰ কাট অফ মাৰ্কটো বহুত হাই গুচি যাব যিবিলাক ডিষ্ট্ৰিক্টত সিট কেপাচিটি বেছি আছে তাত কম কাট অফ মাৰ্কতো আপোনালোকে সিট পোৱা সম্ভাৱনা থাকে নগাঁৱত 400 সিট আছে গতিকে নগাঁৱত যদি আপোনালোকে এপ্লাই কৰে তেতিয়াহ'লে আপোনালোকে সিট পোৱাটো সহজ হৈ পৰে নলবাৰীত 200 সিট শিৱসাগৰত 150 আৰু শোণিতপুৰত 250টা সিট আছে টোটেল 4050টা সিট 4050টা সিটৰে আপোনালোকৰ 482টা সিট ৰিজাৰ্ভ থাকিব আপোনালোকৰ যিখিনি LP UP স্কুলৰ টিচাৰ আছে তেওঁলোকে DLED নাই কৰা তেওঁলোকৰ কাৰণে থাকে 482টা সিট ৰিজাৰ্ভ আৰু বাকী সিটখিনি আপোনালোকৰ কাৰণে ৰিজাৰ্ভেশ্যন থাকিব বুলি তেওঁলোকে উল্লেখ কৰিছে গতিকে আপোনালোকে এইখিনি ভালদৰে চাই ল'ব এপ্লাই কৰাৰ আগত আৰু যিসকলে এপ্লাই কৰিলে এতিয়াবা শুধৰণি কৰিব নোৱাৰে তাৰপিছত কৈছে আপোনালোকৰ অনলাইন এইখিনি আপোনালোকৰ কাউন্সেলিং হ'ব যেতিয়া আপোনালোকৰ ৰিজাল্ট দিয়া হ'ব তাৰপিছত অনলাইন প্ৰথম আহিব ৰিজাল্ট দিয়াৰ পিছত আপোনালোকৰ প্ৰথম ৰিজাল্টটো দিব তাৰপৰা ডিষ্ট্ৰিক্ট ৱাইজ মেৰিট লিষ্ট পাব্লিছ কৰা হ'ব ডিষ্ট্ৰিক্ট ৱাইজ মেৰিট লিষ্ট পাব্লিছ কৰাৰ পিছত কাউন্সেলিং কৰা হ'ব কাউন্সেলিং মানে হৈছে আপোনালোকৰ কোনখন কলেজ আপুনি চুজ কৰিব বা কোনখন কলেজত আপুনি পঢ়িব বিচাৰিব যিটো ডিষ্ট্ৰিক্ট চুজ কৰিছিলে তাত কলেজটো 5-6খনমান থাকে আপুনি কোনখন কলেজত আপুনি পঢ়িব বিচাৰিব সেইবোৰ উল্লেখ কৰিব লাগিব তাৰপৰা ডকুমেণ্ট লাগিব চাৰ্টিফিকেট প্ৰুফ অফ এজ পাছ চাৰ্টিফিকেট কাষ্ট চাৰ্টিফিকেট যদি প্ৰয়োজন হয় কাষ্ট চাৰ্টিফিকেট যিসকলৰ OBC ST হয় ডকুমেণ্ট প্ৰুফ অফ পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট পাৰ্চন উইথ ডিছেবিলিটি আৰু 10 টকীয়া কোড যিটো আপোনালোকক পিছৰ পৰ্যায়ত আপোনালোকে জানিব পাৰিব 10 টকীয়া কোড বা এডমিশ্যন পোৱাৰ পিছত সিট পোৱাৰ পিছত 10 টকীয়া কোডটো কি প্ৰয়োজন আছে আপোনালোকে এই যিখিনি দিছে পেগাফ সেইটো লিখি আপোনালোকে ছাবমিট কৰিব লাগিব এতিয়া আমি পৰীক্ষাৰ পেটাৰ্ণটোলৈ আহিছোঁ আগতে আপোনালোকৰ 2023-22 চনলৈকে আপোনালোক কি আছিলে আপোনালোকৰ SSৰ মাৰ্কছ আৰু যিটো আপোনালোকৰ পেটৰ মাৰ্ক সেই দুটা মিলাই পেলাই আপোনালোকৰ মেৰিট লিষ্ট বনোৱা হৈছিলে কিন্তু 2023 চনৰ পৰা সেইটো উঠাই দিয়া হ'ল আপোনালোকৰ অকল যিটো এণ্ট্ৰেন্স মাৰ্কছ আছে তাৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ এডমিশ্যন দিয়া হয় 100 কুৱেশ্যন আহিব 2 ঘণ্টা সময় এটা কুৱেশ্যন 1 নম্বৰকৈ থাকিব আৰু নিগেটিভ মাৰ্কিং থাকিব 0.25 ছেকশ্যন 1ত থাকিব জেনেৰেল ইংলিছ 10 মাৰ্কৰ জেনেৰেল নলেজ থাকিব 15 মাৰ্কৰ ৰিজনিং থাকিব 10 মাৰ্কৰ আপোনালোকে ডিটেইল সিলেবাসখন চাব পাৰে ছেকশ্যন 1ৰ জেনেৰেল ইংলিছৰ কি আহিব ভকেবুলাৰী আহিব টেন্স ভাৰ্ব প্ৰিপজিশ্যন কম্প্ৰিহেনশ্যন ভইচ চেঞ্জ নেৰেশ্যন এডভাৰ্ব চিনোনিম এণ্টনিম সেইখিনি আপোনালোকে চাব পাৰিব জেনেৰেল নলেজৰ কাৰেণ্ট এফেয়াৰ্ছ হু ইজ হু এব্ৰিভিয়েশ্যন কনষ্টিটিউশ্যন অফ ইণ্ডিয়া হিষ্ট্ৰী অফ আছাম এইবোৰ আপোনালোকে চাব পাৰে ছেকশ্যন 2ত আহিব জেনেৰেল মেথামেটিক্স 15 মাৰ্কৰ জেনেৰেল ছায়েন্স এণ্ড EVS 15 মাৰ্ক ছ'চিয়েল ছায়েন্সৰ 20 মাৰ্ক লেংগুৱেজ আছামিছৰ 15 মাৰ্ক
লেংগুৱেজ আছামিজ বুলি ক'লে বা বড়ো বা ইংলিছ বুলি ক'লে আপোনালোকৰ যিবোৰ উপসৰ্গ প্ৰত্যয় সন্ধি ভাঙে সেইবিলাকে আহে, আপোনালোকে চাব পাৰে। আৰু পেগাপ দুটামান দিয়ে, পেগাপ এটামান দিয়ে, তাৰপৰা পেগাপটো চাই আপোনালোকে উত্তৰ কৰিব লাগে। গতিকে আপোনালোকে সেইখিনি চাব পাৰে। আৰু প্ৰশ্নবোৰ ইমান টান নহয়, আপোনালোকে বেছিকখিনি কথা জানিলে, আপোনালোকৰ হিষ্ট্ৰী বেছিক, ইকনমিক্সৰ বেছিক সেইবোৰ জানিলে আপোনালোকে DLED এণ্ট্ৰেঞ্চ টেষ্টটো আপোনালোকে ক্লিয়াৰ কৰিব পাৰিব। লেংগুৱেজত মই কৈছোঁ আপোনালোকৰ এইখিনি আপোনালোকে লেংগুৱেজ চাই ল'ব। ৰিডিং কম্প্ৰিহেনশ্যন টেষ্ট আহে, মই কৈছোঁ এটা পেগাপ দি দিব আপোনালোকৰ, সেই পেগাপটোৰ পৰা চাই পেলাই উত্তৰ কৰিব লাগে। অসমীয়াত চাই পেলাই অসমীয়াতে প্ৰশ্নখিনি উত্তৰ দি দিব। প্ৰশ্নখিনি অসমীয়াতে থাকিব আৰু উত্তৰটো কুৱেশ্যনটো অসমীয়াতে থাকিব। খালি আপুনি শুদ্ধ কোনটো হয় সেইটো আপুনি বাচিলেই হ'ল। আদাৰ ডকুমেণ্ট এইখিনি আপোনালোকৰ SLC এইখিনি পিছৰ পৰ্যায়ৰ প্ৰয়োজন হ'ব। গতিকে আপোনালোকে এইখিনি ভালদৰে চাই ল'ব। চেঞ্জিং এইবিলাক একোৱেই হোৱা নাই, আগতে যিটো চেঞ্জিং আছিলে সেইটোৱে আছে। আপোনাৰ অনলাইন এপ্লাই 22 তাৰিখৰ পৰা হৈছে, ক্লজিং 11 আগষ্ট হ'ব। মোৰ মতে আপোনালোকৰ ডেট এক্সটেণ্ডেডো কৰা হ'ব পাৰে। ডাউনলোডিং এডমিট কাৰ্ড 1 ছেপ্টেম্বৰ, ডেট অফ প্ৰি এণ্ট্ৰি টেষ্ট 8 ছেপ্টেম্বৰ দেওবাৰ, আৰু ডিক্লেৰেশ্যন অফ ৰিজাল্ট 23 ছেপ্টেম্বৰ দিনা আপোনালোকৰ ৰিজাল্ট ডিক্লেৰেশ্যন কৰা হ'ব বুলি উল্লেখ কৰিছে। আৰু আপোনালোকৰ কিবা যদি অসুবিধা থাকে বা কিবা যদি কুৱেৰিজ থাকে আপোনালোকে কল কৰিব পাৰে। এইটো হোৱাটছআপ নম্বৰ দিছে। 10টা বজাৰ পৰা 5টা বজাৰ ভিতৰত আপোনালোকে কল কৰি আপোনালোকৰ প্ৰশ্ন সুধিব পাৰে।